মহোদয় মন্ত্ৰী মহোদয়ৰ যিখিনি ইয়াত দৃষ্টিগোচৰ কৰিছে আমাক সদনক যিটো উত্তৰ দিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধ্যক্ষ মহোদয়, মই মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয়ক আপোনাৰ যোগেদি এটা বিশেষ অনুৰোধ জনাব বিচাৰিছোঁ যে বিহপুৰীয়া সমষ্টিত অৰুণাচলৰ আমাৰ এটা সীমা দাঁতি কাষৰীয়া সীমা সোণজুলি অঞ্চল, তাতে এখন সোণজুলি নদী আছে। তাত বৰ্ডাৰ উৎসৰ পৰা এখন দলং বনোৱা হৈছিলে কেইবছৰমান আগতে। সোণজুলি নদীখনৰ বাঢ়নী পানীয়ে অৰুণাচলৰ পৰা বৈ অহা বাঢ়নী পানীয়ে নদীখনৰ সোঁতটো বদলাই পেলাই দলংখনৰ তলেদি নদীখন নগৈ পেলাই বেলেগ এফালে নদীখন গুচি গ'ল। এতিয়া আৰু দলংখনৰ দুইটা মূৰ ছিঙি পেলালে। মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে প্ৰথম কথা নদীখন পুৰণা খুঁটিটো এৰি দিয়াৰ কাৰণে এটা বিস্তীৰ্ণ অঞ্চলৰ মানুহৰ খেতি বাৰী নষ্ট হ'ল। দ্বিতীয়তে দলংখন এতিয়া পৰিত্যক্ত, দলংখনৰ তলেদি নদীখন নাযায়, বেলেগ এফালে যায়, তাত ছিগা এটুকুৰা আছে, সেই টুকুৰা আমি পুতিবলৈ ব্যৱস্থা কৰিব পৰা নাই, কাৰণ নদীখন ভেটা দিয়াৰ আগতে আমি নদীখন পুৰণা খুঁটিটোলৈ আনিব লাগিব। গতিকে মই আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে অনুৰোধ জনাইছোঁ অধ্যক্ষ মহোদয় যে সোণজুলি নদী অসম অৰুণাচল সীমান্তৱৰ্তী বিহপুৰীয়া সমষ্টিত তাৰ প্ৰকৃত খুঁটিটোলৈ নিবৰ কাৰণে তেখেতে ব্যৱস্থা গ্ৰহণ কৰিব নেকি, আৰু যদি ব্যৱস্থা গ্ৰহণ কৰি নদীখনক পুৰণা খুঁটিটোৰে দলংখনৰ তলেদি নিয়া ব্যৱস্থা কৰে তেতিয়া সেই বৃহত্তৰ অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হ'ব। বৰা ডাঙৰীয়া, অধ্যক্ষ মহোদয়, এক মিনিট। বৰা ডাঙৰীয়া, মানে শূন্যকালীন ঘণ্টাত মানে ছাপ্লিমেণ্টাৰী নাথাকে, গতিকে আপুনি প্ৰথমবাৰ হেৰি কৰিছে যিহেতু সংবেদনশীল হিচাপে অকণমান সুযোগ লৈছোঁ আৰু ঠিক আছে, মন্ত্ৰীয়ে এইটো উত্তৰ দিব পাৰে, কাৰণ কিয় তেখেতেতো প্ৰিপেয়াৰ হৈ অহা নাই। এতিয়া ধৰক প্ৰথম মানে আমাৰ পেগু ডাঙৰে যিখিনি কথা কৈছিলে সেইখিনি তেখেতে প্ৰিপেয়াৰ হৈ আহিছে। এতিয়া আপুনি যিহেতু যিখিনি কথা সুধিলে এইটো প্ৰিপেয়াৰ হৈ অহা নাই, গতিকে তেওঁ যদি ইচ্ছা কৰে। আমাৰ পাহাৰৰ পৰা নামি অহা যিবিলাক নদীসমূহ আছে সময় সাপেক্ষে কেতিয়াবা তেওঁলোকে চেনেলটো চেঞ্জ কৰে, আৰু কেতিয়াবা আমাৰ হেবিটেশ্যনৰ কাৰণে বা বেছিকৈ আমাৰ ছেডিমেণ্টেশ্যনৰ কাৰণেও নদী বেদসমূহ উঠি যোৱাৰ কাৰণে চেনেলবিলাক চেঞ্জ কৰিব পাৰে, চেঞ্জ হয় চেনেলবিলাক। বিভাগীয় কৰ্তৃপক্ষৰ লগত এবাৰ মই তাত আলোচনা কৰিম, যাতে চেনেলটো আকৌ পুৰণা ফালে যদি আমি বোৱাই লৈ যাব পাৰোঁ, তেতিয়া অন্ততঃ আমাৰ খেতি পথাৰ বাচিব, ৰাইজৰ সম্পত্তি বাচিব। আৰু তাৰ বাবে মই আজি মাননীয় সদস্য মহোদয়ক আশ্বাস দিছোঁ, এদিন মই তালৈ যাম আৰু গৈ পেলাই আমাৰ বিভাগৰ ফালৰ পৰা কৰিবলগীয়া সমষ্টিখিনি কাম যেনেধৰণে পৰা যায় তেনেধৰণে তেখেতৰ সহযোগত কৰি তেখেতৰ এই যিখিনি অসুবিধাৰ কথা আজি সদনত জনালে তাৰখিনি কৰিবৰ কাৰণে মই তেখেতক কথা দিলোঁ। থেংক ইউ। এতিয়া মই মাননীয় সদস্য শ্ৰী ধৰ্মেশ্বৰ কৰক, ডিভিজনেল ফৰেষ্ট অফিচাৰ চৰাইদেউ শীৰ্ষক বিষয়টো উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি আমাৰ চৰাইদেউ জিলাৰ পৃথক বন সংমণ্ডলৰ বিষয়ে মই আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক আপোনাৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ। যিহেতু চৰাইদেউ জিলাখন 2015 চনতে এখন নতুন জিলা হিচাপে গঠিত হোৱা, আজি সেই চৰাইদেউ জিলাত এটা পৃথক বন সংমণ্ডল জিলা কাৰ্যালয় হোৱা নাই। তাৰ কাৰণে বহুখিনি যে আমাৰ অসুবিধা হৈছে। চৰাইদেউ জিলাখনত আমাৰ বহুতো কেইবাখনো আমাৰ সংৰক্ষিত বনাঞ্চল আছে, আৰু এই সংৰক্ষিত বনাঞ্চলসমূহ বিশেষকৈ আমাৰ দুখন ৰাজ্য অৰুণাচল আৰু নাগালেণ্ড, অৰুণাচল নাগালেণ্ডৰ লগত লাগি থকা দিল্লী সংৰক্ষিত বনাঞ্চল, অভয়পুৰ সংৰক্ষিত বনাঞ্চল, এই বনাঞ্চলসমূহত বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনা সদনত বিধায়ক অখিল গগৈৰ হুলস্থুল। মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ভাষণৰ মাজতে বাধা প্ৰদানৰ চেষ্টা বিধায়ক অখিল গগৈৰ। সৰ্বদলীয় বৈঠকৰ সিদ্ধান্ত মানি নলয় বিধায়ক অখিল গগৈয়ে। প্ৰশ্ন উত্তৰ শিতানত সদনত বিধায়ক অখিল গগৈয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ পিছতে উভতি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। নিৰ্বাচন আয়োগক অখিল গগৈয়ে ভুল তথ্য দিয়াৰ অভিযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। অখিল গগৈৰ বিৰুদ্ধে 32টা গোচৰ থকাৰ পিছতো নিৰ্বাচন আয়োগক শপতনামাত 21টা গোচৰৰ তথ্য দিয়াৰ অভিযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। আকৌ কৈছো অধ্যক্ষ ডাঙৰীয়া, জিডি এণ্ট্ৰিটো হৈছে জেনেৰেল ডায়েৰী এণ্ট্ৰি। এইটো থানাটোৰ ভিতৰত থানাৰ এলেকাত যি হয়
যিকোনো ঘটনা কেছ দিলেও স্যার এখেতক এলপি স্কুলত পঢ়ুৱাবলৈ পঠিয়াই দিয়ক স্যার কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া স্যার এখেতক এলপি স্কুলত আমাক যেটো সুধিছো সেইটো উত্তৰ দিয়ক স্যাৰ এন্ট্ৰি দিছো আপোনাক এখেতক এলপি স্কুললৈ পঠিয়াই দিয়ক স্যাৰ আৰে কথা ক'বলৈ আহিছে আপুনি মই উত্তৰটো দিলোৱে কি উত্তৰ দিব লাগে বুজাক ভালকে বুজাব পাৰে আপুনি নুবুজো বুলি ভাবিছে কি বুজাম আপোনাক উত্তৰটো মই দিলোৱে জিডিএনটিটো স্যাৰ বেলেগ বস্তু এফআইআৰটো বেলেগ বস্তু গতিকে এফআইআৰটো স্যাৰ মানুহক অযথা কষ্ট দিবলৈ সংখ্যা কিমান জিডিএনটি আপুনি মোক দিছে এফআইআৰ সংখ্যা কিমান দিছে জিডিএনটি সংখ্যা কিমানটো লাগে মোক আপুনি জিডিএনটিৰ সংখ্যাটো ক'ত দিলে সংখ্যাটো দিয়ক মোক নাই দিয়াই নাই আপুনি এতিয়া সুধিছো সাপ্লিমেন্টাৰী কুৱেশ্যন সোধা নাই সাপ্লিমেন্টাৰী কুৱেশ্যন ভয় খাব নালাগে কি মানুহ আপোনালোকৰ ভাণ্ডাৰ ইতিমধ্যে ফুটি গৈছে জনা মানুহে ইতিমধ্যে গম পাই গৈছে যে এই চৰকাৰখন 2 নম্বৰী চৰকাৰ এটা কথা এইটো উত্তৰটো দিবলৈ দিয়ক অসমত 300খন মিনিমাম থানা আছে তাত জিডিএনটি কিমান 1 মিনিটত দিব পাৰিম কুৱেশ্যনটো চাই লওক 2 নম্বৰটো স্যাৰ মই গাই দিওঁ 2 নম্বৰটোত মই লিখিছো যে চলিত 2026 চনত চৰকাৰে অসমত অপৰাধৰ সংখ্যা 28% হ্ৰাস পাইছে বুলি যি দাবী কৰিছে সেই পৰিসংখ্যা প্ৰস্তুত কৰোঁতে কেৱল নিয়মীয়া এজাহাৰ এফআইআৰ সমূহকে গণনা কৰা হৈছে নে থানাসমূহৰ পঞ্জীয়ন হোৱা প্ৰতিটো জিডিএনটি আৰু এনচি গোচৰ সংখ্যাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে নাম্বাৰটো ক'ত বিচাৰিলে স্যাৰ কওক আপুনি এলপি স্কুলৰ পৰা আকৌ পঢ়কে আপুনি এলপি স্কুলৰ পৰা আকৌ পঢ়কে আপুনি হিমান্ত চন্দ্ৰী বুদ্ধি নাই মন্ত্ৰী কিয় হৈছে মই চাৰিবাৰ কাৰণে হিমান্ত চন্দ্ৰী বুদ্ধি নাই কিয় মন্ত্ৰী হৈছে স্যাৰ মোক আপুনি বুজি নাপায় আণ্ডাৰষ্টেণ্ডিং নাই স্যাৰ বুজি নাপায় স্যাৰ বুজি নাই পোৱা মই সুধিছো জিডিএনটি আৰু এনচি দুইটা সুধিছো স্যাৰ লগতে এফআইআৰ সুধিছো স্যাৰ এতিয়া মোক সংখ্যাটো লাগে স্যাৰ দিয়ক স্যাৰ সংখ্যাটো দিয়ক স্যাৰ স্যাৰ সোধাই নাই দিবলৈ কওক স্যাৰ সোধাই নাই আপুনি বেলেগ ডিভাইচত দিবলৈ কওক স্যাৰ সোধাই নাই বেলেগ ডিভাইচত আপোনাৰ ডিসক্ৰিমিনেটৰী পাৱাৰ আছে স্যাৰ এইটো আপোনাৰ ডিসক্ৰিপশন আছে এইটো সুধি মই ক'লো পৰৱৰ্তী সময়ত আপোনাক জিডিএনটি নম্বৰটো সদনৰ মধ্যে দাখিল কৰা হ'ব। স্যাৰ আমাৰ হাতত তথ্য থকাৰ মতে এতিয়ালৈকে কোনো তেনেকুৱা কৰা নাই তথ্য নাই আছে আপুনি এনে ক'লে হ'ব নেকি আপুনি আপুনি ক'ব নোৱাৰে লুকুৱাব লাগিব আপুনি আপুনি লুকুৱাব লাগিব তথ্য লুকুৱাই মই জানো আপোনালোকৰ হোম ডিপাৰ্টমেণ্ট কেনেকৈ চলিছে তথ্য নাই বুলি কৈ আৰে আপুনি নিজে লুকুৱাইছে স্যাৰ আপুনি স্যাৰ তেখেতৰ 32টা কেছ আছে সন্তুষ্ট হয় হ'ব নহয় 23টা কেছ চলে মাজত কেনে আপুনি লুকুৱাই আমি ক'ত লুকুৱাও স্যাৰ তেখেতে লুকুৱাই স্যাৰ তেখেতৰ 32টা কেছ আছে বুলি মোৰ লগত স্যাৰ মোক অলপ ক'ব দিব স্যাৰ তেখেতে লুকুৱাই উত্তৰটো দিয়ক পলাই লাভ নাই চবে গম পাই গৈছে উত্তৰটো দিয়ক স্যাৰ তই কৈ আছো চব শেষ হোম ডিপাৰ্টমেণ্ট আজি শেষ পুলিচ ডিপাৰ্টমেণ্ট শেষ আৰে এই নাঙত হৈ গ'ল চব চুৰটো শেষ হৈ থাকিল স্যাৰ 4 বছৰত চৰকাৰী খণ্ডৰ বিদ্যালয়ত প্ৰায় 26 লাখ ছাত্ৰ ছাত্ৰী কমি যোৱাৰ অভিযোগ অখিল গগৈৰ শিক্ষকৰ অভাৱৰ সমস্যা সমাধানৰ আহ্বান জনাই অসমৰ শিক্ষা খণ্ডক জীয়াই ৰখাৰ উদ্দেশ্যৰে অখিল গগৈয়ে উঠাই সভা স্থগিতৰ প্ৰস্তাৱ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৰ মতে অখিল গগৈয়ে দিয়া তথ্যসমূহ ভুল অসমৰ চৰকাৰী স্কুল আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত স্কুলত 25,67,793 জন ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গ'ল মনত ৰাখিব দেই 4 বছৰত 25,67,000 তাৰমানে 26 লাখ ছাত্ৰ ছাত্ৰী চৰকাৰী খণ্ডৰ বিদ্যালয়ত কমি গ'ল সেইটো কথা মই কোৱা নাই সেই কথাটো মিনিষ্ট্ৰী এইটো আপোনাৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি এইটো ভাৰত চৰকাৰে তেওঁলোকৰ প্ৰতিবেদনত স্পষ্টকৈ কৈছে আৰু আমাৰ ৰাজ্য চৰকাৰক বাৰম্বাৰ সকীয়াই দিছে যে কিয় এনেকুৱা ধৰণৰ আপোনালোকৰ মানে ছাত্ৰ ছাত্ৰী কমি গৈছে কিয় ইমান সাংঘাতিক ছাত্ৰ ছাত্ৰী কিয় কমি গৈছে কংগ্ৰেছত কাজিয়া থাকিবই গৌৰৱ গগৈ আৰু জুবেৰ আনমৰ সংঘাতক লৈ প্ৰতিক্ৰিয়া বিজেপি বিধায়ক মানৱ টেকাৰ লগতে অখিল গগৈ মুখ কোনেও বন্ধ কৰিব নোৱাৰে বুলি কটাক্ষ কৰে বিজেপি বিধায়কগৰাকীয়ে বেলেগ এটা পাৰ্টিৰ কথা তেওঁলোকৰ এতিয়া বেগানী চাদিমে আব্দুল্লাহ দিৱানা মই কিয় হ'ব লাগে জুবেৰ ভাইটিৰ নিচিনা সৰুৰ পৰা মই চিনি পাওঁ গৌৰৱো ভাইটিৰ নিচিনা লাগিছে তেওঁলোকৰ মাজত নাই লগা তেওঁলোকৰ মুখৰ পৰা নুশুনাকৈ মই কিয় কওঁ কিন্তু কংগ্ৰেছত এইবিলাক চলি থাকে গতানুগতিকভাৱে কিন্তু সৰু ল'ৰা মই নকওঁ তেওঁলোকক অখিল গগৈ মুখ বন্ধ কৰিব পাৰি নেকি বাপৰে ডাঙৰ কথা কৈছে কংগ্ৰেছক ফুটবল টিম আখ্যা বিজেপি বিধায়ক কমলেশ দেৱ পুৰকায়স্ত্ৰ
যদি আপুনি ফুটবল খেলিব লগা হয় যদি দুইখন টিম লাগিব এখন এটা টিমে ভাল খেলিব এটা টিমে বেয়া খেলা খেলিব এতিয়া কংগ্ৰেছে নিজৰ মাজত খেলি আছে ফুটবল টিম এটাই টিম আৰু সিহঁতৰ মাজত 11জনৰ মাজত খেলি আছে সেইটো কাৰণে মই ভাবোঁ এই কথাখিনি মই আগতে কৈছিলোঁ আৰু যে কংগ্ৰেছৰ ভিতৰৰ যিটো সিহঁতৰ যিটো মাজত যিটো কাজিয়া এনে এজন আনজনৰ মাজত কাজিয়া কৰি থাকে আৰু প্ৰত্যেকজন লিডাৰ হয় লিডাৰশ্বিপ মানে প্ৰত্যেকজন লিডাৰ হয় কোনো এজন বুলি লিডাৰ নাভাবে সিহঁতে সেইটো কাৰণে কাৰো কথা কাৰো নহওনে আৰু এইটো কৌৰৱৰ আমাৰ যিটো বংশৰ যিটো অৱস্থা হৈছিল কৌৰৱৰ নিচিনা এটা পাৰ্টি হৈছে আৰু হা এই পাৰ্টিটোৰ কেনেকৈ অৱস্থা হ'ব সেইটো মাৰামাৰিতো হৈ আছে আৰু কিমান দূৰলৈ গুচি যায় আৰু আগন্তুক দিন দেখা পাব যি ধৰণৰ বনাঞ্চল বৃদ্ধি হৈছে বা ক'ৰবাত বনাঞ্চল হ্ৰাস হৈছে ইয়াক লক্ষ্য কৰি বন সংমণ্ডলসমূহ নতুনকৈ ৰিঅৰ্গেনাইজ কৰাৰ প্ৰয়োজন আছে আৰু এই কথাটো বন বিভাগৰ দৃষ্টিত আছে যেহেতু কাজিৰঙা মানাহকে ধৰি যথেষ্ট অভয়াৰণ্যত আমাৰ নতুন সংযোজনো হৈছে নতুন অঞ্চল সংযোজন হৈছে গতিকে তাত সেই অনুযায়ী বন সংমণ্ডল বা বিভিন্ন বন কৰ্মীৰ প্ৰয়োজন আছে এই কথাবিলাকক লক্ষ্য ৰাখি বন বিভাগে ভৱিষ্যতৰ দিনত নিশ্চয়কৈ এই কথাবিলাক চিন্তা কৰি বন সংমণ্ডলসমূহৰ ৰিঅৰ্গেনাইজৰ কথা চিন্তা কৰিব তাৰ লগে লগে তেখেতে যিকেইটা কথা কৈছে যে সেই অঞ্চলত বন কৰ্মীৰ সংখ্যা বৃদ্ধিৰ প্ৰয়োজন আছে বুলি ইতিমধ্যে চৰাইদেউ আঞ্চলিক বা চৰাইদেউৰ যিটো বন সংমণ্ডল ৰেঞ্জসমূহ আছে এই ৰেঞ্জত প্ৰায় 62জন আৰু শিৱসাগৰ জিলাত 68জন বন কৰ্মী আছে আমি নিশ্চয়কৈ এই কথা লক্ষ্য ৰাখিম যে খুব কম দিনৰ ভিতৰত অসমৰ প্ৰয়োজন অনুসৰি অন্তত ডিভিজনসমূহ নতুনকৈ ৰিঅৰ্গেনাইজ নোহোৱালৈকে প্ৰয়োজন অনুসৰি দৰকাৰ পৰিলে ক'ৰবাত যদি সংৰক্ষণৰ কাৰণে আমি ডেপুটেশ্যনত বা অন্যান্য এটাচমেণ্টত দিও ৰাখিব লাগে এই কথাখিনিও চিন্তা কৰিম তেখেতৰ লগত সেই সম্পৰ্কে মই আলোচনা কৰিম তাৰ লগে লগে তেখেতে যিখিনি এফ ছেক্টৰৰ কথা কৈছে অসম নাগালেণ্ড সীমান্তত এই সীমান্তত ইতিমধ্যে অসম পুলিচৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি কিছুদিন আগত তাত এটা পুলিচ বেটেলিয়ন স্থাপন কৰিছিল গতিকে এই বেটেলিয়নটো স্থাপনৰ পিছতো তাত এটা পৰিৱেশ সুন্দৰ হৈছে গতিকে মই ভাবোঁ যে চৰকাৰে ইতিমধ্যে তেখেতৰ যিখিনি কনচাৰ্ণ যে বন কৰ্মীৰ অভাৱ বা তাত প্ৰটেকশ্যনৰ অভাৱৰ কাৰণে এটা সংমণ্ডলৰ প্ৰয়োজন সেই অভাৱবিলাক আমি ডিভিজন নহলেও আমি কেনেকৈ ফুলফিল কৰিব পাৰোঁ তাৰ লক্ষ্য আমি ৰাখিম কিন্তু তেখেতৰ যিটো ডিমাণ্ড সেই ডিমাণ্ডটোৰো ন্যায্যতা আছে অসমত খুব সোনকালে আমি চেষ্টা কৰিম যে নতুনকৈ বন সংমণ্ডলসমূহ ৰিঅৰ্গেনাইজ কৰি প্ৰয়োজন সাপেক্ষে য'ত বনভূমি বাঢ়িছে তাত হয়তো ষ্টাফৰ প্ৰয়োজন হ'ব য'ত বনভূমি কমিছে তাৰ পৰা আমি বেলেগলৈ আনিব পাৰিম আৰু খুব কম দিনৰ ভিতৰতে ইতিমধ্যে আমাৰ বন বিভাগে এটা সিদ্ধান্ত লৈছে যে আমাৰ বিভিন্ন সময়ত টেৰিটৰিয়েল বা ছ'চিয়েল ফৰেষ্ট্ৰীত যিসকল লোক আছে যদি তাত প্ৰয়োজন কম আছে তেতিয়াহ'লে তাৰ পৰা আমি ৱাইল্ড লাইফ ৰেঞ্জলৈকে বা ৱাইল্ড লাইফলৈকে মানুহ নিয়াৰো পৰিকল্পনা কৰিছোঁ আৰু এইটো এই মাহৰ ভিতৰতে বা অহা 1 মাহৰ ভিতৰতে এই কামখিনি হ'ব আৰু সম্পূৰ্ণ এটা স্বচ্ছ পদ্ধতিৰ মাজেৰে আমি প্ৰয়োজন সাপেক্ষে বনৰ কৰ্মী যাতে বিভিন্ন ঠাইত থাকিব পাৰে তাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিম গতিকে এইখিনিয়ে তেখেতৰ যিখিনি কনচাৰ্ণ সেই কনচাৰ্ণখিনি বন সংমণ্ডলটোৰ লগত জড়িত যিখিনি কনচাৰ্ণ সেইখিনি আমি ইমিডিয়েটলি ফুলফিল কৰিম আৰু বন সংমণ্ডলটো যেতিয়াই ৰিঅৰ্গেনাইজ হ'ব তেতিয়া আমি নিশ্চয়কৈ এই কথাটো বিবেচনালৈ আনিম ধন্যবাদ এতিয়া মাননীয় সদস্য মহম্মদ বদৰুদ্দিন আজমল ডাঙৰীয়াই বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 54 নং দফাৰ অধীনত 2026 চনৰ 24 জুন তাৰিখে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত চৰকাৰৰ পৰা বুজন পৰিমাণৰ ৰাজসাহায্য লাভ কৰিও থলুৱাক নিদিয়ে নিযুক্তি ৰাজ্যৰ উদ্যোগ প্ৰতিষ্ঠানত কৰ্মৰত 60% বিষয়া কৰ্মচাৰীয়ে বহিৰাগত শীৰ্ষক বিষয়টো উদ্যোগ বিভাগৰ মন্ত্ৰী মহোদয়ৰ মনোযোগ আকৰ্ষণ কৰিব Sir, thank you very much. More, এইটো আপুনি চান্স দিছে এইটোৰ কাৰণে ধন্যবাদ মোৰ যেটো কোয়েশ্চন আছিল বা মই যেটো বিচাৰিছিলোঁ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বা ইণ্ডাষ্ট্ৰিয়েল এমপ্লয়মেণ্ট ৰিপৰ্ট এইটোৰ ওপৰত 900 ইণ্ডাষ্ট্ৰিজ আমাৰ ইয়াত আছে ষ্টেটিষ্টিক্স হিচাপে
total employee 77,844. And for your information, total employees 31,138 local employees only, sir. And outsider 47,000, double, just double or more than double, sir. This is my concern. 60,000 outsider have on record near government of Assam. Why, sir? This is my question. Because our youths and boys, they are not getting job in our state, and the outsider they are coming and they are getting the job. This is my concern, sir. And maybe I think all over the house, all will be concerned over this, because our boys, when they are going out, they are going only, they are getting only 4th grade, not 4th grade, lower than 4th grade also. They are getting the jobs. But in our state, when they are coming from outside, they are getting more and more good jobs. Our hetur subse down problem है facilities of government. My details report है sir. The facilities from government of Assam, 33% subsidy in capital, state GST return on 15%, electricity subsidy 50 lakh subsidy in working capital. This is a very big amount, sir, and we have to think about this. And this is my earnest request. Okay, why this is saving? They are not giving us, only they are taking the jobs and they are taking the subsidy from the ministry also. This is my concern, and I think all house will make a concern over this also. As per rule, 80% officers and 90% employees should be local, but not, sir. It's vast different. More than 27 lakhs registered unemployed youths are in Assam, sir. This is a very big concern for Nibunwa Samasya. In Assam, we have to take this as a serious, I will request through you, sir, the industry minister will take this in his concern, and I will get nearby, not now, maybe after this, he will give us reply so that the House will satisfy why we are giving this all opportunities. We are not getting, sir. If you bring a statistic report, we are not getting outside 4th grade or lower than 4th grade. But here we are giving big post to the outsider. ऐसा क्यों, सर? यही मेरा सवाल है. ये मैं समझता हूँ कि concerned minister, I don't know who is the minister, and he will reply. I don't want reply today. Let him give us 10 days, 15 days later with some report, sir. Okay? Thank you. এতিয়া উদ্যোগ বিভাগৰ মন্ত্ৰী মহোদয়ে উত্তৰ প্ৰদান কৰিব। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়। মাননীয় সদস্য বদৰুদ্দিন আজমল ডাঙৰীয়াই মিনিষ্টাৰ কোন গম নাপায়, এইটো আমাৰ সদনৰ কাৰণে এটা অতি পৰিতাপৰ বিষয়, কাৰণ তেখেতক বিধানসভালৈ তেওঁৰ সমষ্টিৰ পৰা পঠিয়াইছিলে, কিন্তু তেখেতে শপত গ্ৰহণ কৰিলে নে নাই সেইটো আমি গম নাপাওঁ। গতিকে যদি নাই কৰা শপত গ্ৰহণটো কৰি ল'বলৈ অনুৰোধ জনাইছো, কাৰণ তেখেতক আজি না মই লৈ লৈছো। You very well know, but ये हो सकता है I am first, you are also new. ঠিক আছে, एक दिन के बाद हो गया ना, खलास। আপোনাৰ প্ৰশ্নৰ উত্তৰটো দিব গৈছো মই। মাননীয় অধ্যক্ষ মহোদয়, যে অসমে আজি এক ঐতিহাসিক ৰূপান্তৰৰ যুগত উপনীত হৈছে, কাৰণ অসমে যোৱা দিনবিলাকত যি অভিজ্ঞতা সঞ্চয় কৰিছে, সেই অভিজ্ঞতা আছিল অশান্তি আৰু অস্থিৰতাৰ লগত জড়িত। আৰু লাহে লাহে যোৱা এটা দশক ধৰি অসমে আজি শান্তি, প্ৰগতি, বিনিয়োগৰ এক অনুকূল পৰিৱেশৰ উজ্জ্বল নিদৰ্শন হিচাপে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা